আমি মাকথাইগাঁও প্ৰাইমাৰী BPF-ৰ হৈ সংবাদ মেল পতাৰ উদ্দেশ্য হ'ল যোৱা 17/5/2025 তাৰিখে UPPL পাৰ্টিৰ মাকথাইগাঁও প্ৰাইমাৰীত যে জইনিং অনুষ্ঠান হৈছিলে তাত মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে আমাৰ 2 নং বাজুগাঁও গাঁৱৰ নুৰ ইছলাম BPF পাৰ্টিক কিছুমান আবুল থাবুল কথা কোৱা মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। এই গতিকে এই বিষয়ে আমি অলপ ক্লিয়াৰিফিকেশ্যন দিবলৈ ওলাইছোঁ। কথাটো হ'ল 2020 চনৰ আগত যেতিয়া ৰেওৰেৱা নাৰ্জাৰীয়ে BPF পাৰ্টিৰ হৈ 4 নং জমদুৱাৰ সমষ্টিৰ পৰা জিকি পলাই যায়, BPF পাৰ্টি এৰি পলাই যায়, সেই সময়ত নুৰ ইছলামে মাকথাইগাঁও প্ৰাইমাৰীত আহি সাধাৰণ সদস্য হিচাপে যোগদান কৰিব বিচাৰিছিল। কিন্তু সেই সময়ত আমি তেখেতক সাধাৰণ সদস্য হিচাপে ভৰ্তি কৰি লোৱা নাছিলোঁ। তাৰপিছত যেতিয়া MP ইলেকশ্যন আহিল তেতিয়া তেখেতে BPF পাৰ্টিৰ যোগাযোগ বিচ্ছিন্ন কৰি তেতিয়া তেখেতে কংগ্ৰেছ পাৰ্টিলৈ গ'ল। এতিয়া আমি দেখিবলৈ পাইছোঁ যে খালি যে তেখেতে নিজকে মাকথাইগাঁও প্ৰাইমাৰী কমিটিৰ উপসভাপতি বুলি দাবী কৰি UPPL-ত জইনিং কৰিলে, এই হিচাপত ঘৰ পৰা তেখেতে নিজকে উপসভাপতি বুলি দাবী কৰিব পাৰিলে, সেইটোহে আমাৰ প্ৰশ্ন। তেখেতে সাধাৰণ সদস্যও নাছিলে, ঘৰ পৰা তেখেতে উপসভাপতি হ'ব পাৰে। গতিকে এই তেখেতে কোৱা যিমানবোৰ কথা এইবোৰ গোসাঁত মিছা। আৰু আমি দেখিবলৈ পাইছোঁ যে জইনিং অনুষ্ঠানত ৰেওৰেৱা নাৰ্জাৰীয়ে কৈছে যে 120 জন জইনিং হৈছে। তাৰপিছত নুৰ ইছলামে কৈছে যে 700 বা 800 মান। এতিয়া দেখা যায় যে সিহঁতৰ ভিতৰতে সংখ্যালৈ মিলটো আমি দেখা পোৱা নাই। আমি মিডিয়াত দেখিছোঁ, চাইছোঁ, ফটোবোৰ চাই দেখিলোঁ যে তাত 25ৰ পৰা 30 জন মহিলা পুৰুষ সদস্যহে UPPL-ৰ বা BJPৰ মানুহে ইফাল সিফাল হৈছে। গতিকে যিমানবোৰ কথা নুৰ ইছলামে কৈছে এইবোৰ একদম গোসাঁত মিছা। আমি এইটো মাকথাইগাঁও প্ৰাইমাৰী BPF কমিটিৰ হৈ সকলোবিলাক কথাবোৰকহে খণ্ডন কৰিছোঁ। এই বিষয়ে আজি আমি প্ৰেছ মিট কৰিবলৈ বাধ্য হৈছোঁ। জানাनै मोनसे रादाब बिथिङाव फोरमायनो सानोदि थांनाय 17 तारिख मैया UPPL दोलोनि मोनसे जयनिं प्रग्राम जादों जोंनि माकथाइगाव। बे जयनिं प्रग्रामाव जोंनि 2 नं बाजुगावनि नुर इस्लाम शेखआ मोनसे जयनिं प्रग्रामाव मोनसे बियो माबा होदों, मन्तब्य होदों। बे मन्तब्यआ जाहैबाय गावखौ अरायसम BPF जोनोम जानायनिफ्रायनो दिनैसिम भाइस प्रेसिडेन्ट जाबोदों होननानै, नाथाय बियो नंखाय फोसावनानै दिनै गावखौ दाबि खालामदों। बेफोरो नंखाय गासैबो। बेनिखायनो जाहाथे बिथांनि ब्रेना माबा मोनसे मेन्टेल दङब्ला बिथाङा बेखौ डाक्टारनि परामर्श लानो हागोन होननानै आं बेखिनियावनो फोजोबबाय।